নমস্কাৰ আজি আমি বিশ্ব পৰিৱেশ দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ওয়েষ্ট মেনেজমেন্ট আমি কিচেন গাৰ্ডেনৰ কিচেনৰ যিবোৰ অলাগতিয়াল বস্তু যেনেকৈ আমাৰ আলু বাকলি বন্ধাকবি আমাৰ যিবোৰ ওলাই সেইবোৰৰ পৰা আমি কেনেকৈ সাৰলৈ পৰিৱৰ্তন কৰিম গছত দিব পৰা উপযোগী কৰি দিম প্ৰথম কি কৰিলোঁ আমি এইবোৰ কি তোমালোকে দেখিছানে কি বাৰু এইবোৰ কি আছে আলু বাকলি তাৰপৰা আমি কি কৰিম প্ৰথম আমি নাইট্ৰজেন ৰিচ কি কৰিম যোনবোৰ প্ৰডাক্ট থাকে সেইবোৰ আমি সেপাৰেট কৰিম নাইট্ৰজেন ৰিচ মানে কি যোনবোৰ সেউজীয়া বাকলি আছে যেনেকৈ তোমাৰ কলৰো হ'ব অমিতা হ'ব আমি এইবোৰ কি কৰিম সেপাৰেট কৰিম মই প্ৰথম প্ৰচেছটো দেখাইছোঁ তোমালোকে নিজে কৰি লওঁ তাৰপিছত কি কৰিম আমি যোনবোৰ কাৰ্বন ৰিচ মেটেৰিয়েল কোনবোৰ এতিয়া যোনবোৰ ব্ৰাউন হয় এতিয়া সাপোজ এই গছৰ পাতে ইয়াত কোনবোৰ আছে এতিয়া আলু বাকলিটো হয়নে এইবোৰ কি হয় কাৰ্বন ৰিচ হয় তো আমি তাৰপিছত কি কৰিম ইয়াত দেখিছা নাই তাত কিবোৰ আছে আনৱান্টেড যোনবোৰ মেটেৰিয়েল যোনবোৰ ডিকম্প'জ নহয় গম পাইছা ডিকম্প'জ মানে কি পচি নাযায় সেইবোৰ আমি কি কৰিম আঁতৰাই ল'ম হয়নে তাৰপৰা আমি এইবোৰ কি সৰু সৰু পিচ কৰি ল'ম কিয় পিচ কৰিম তুমি ক'ব পাৰিবা নেকি সৰু সৰু পিচ কৰিলে কি হয় পচিবলৈ সহজ হয় গুড তাৰপৰা আমি কি কৰিম এইবোৰ একেলগে এইবোৰ কলৰ বাকলি আছে এইবোৰ মিহলাই পিনে আমি এনেকুৱা পাত্ৰ এটাত ভৰাম পাত্ৰটোত ভৰাই কি কৰিম আমি এইবোৰ পচিবৰ কাৰণে গোবৰ আইনটো দেখিছানে পানীৰ লগত মিহলাই আমি কি কৰিম তাৰ ওপৰৰ পৰা ছটিয়াই দিম গৰু গোবৰ কিয় দিয়া হয় জানানে তাত কিছুমান অনুজীৱ থাকে যেনেকৈ লেক্টোবেচিলাছ শুনিছা নাই নামটো ষ্ট্ৰেপ্টোককাছ এইবোৰ কি কৰে তোমাৰ ডিকম্প'জিশ্যন প্ৰচেছটো কি কৰে এনহেঞ্চ কৰি যায় আগবঢ়াই দিয়ে বেছিকৈ লৈ যায় তো এতিয়া আহা এইকেইটা ছেপাৰেট কৰা কোনোবাই এইকেইটা গ্ৰীণকেইটা আৰু অঁ পৃথক কৰি লওঁ আমি তাত যে যোনবোৰ পালোঁ ৱেষ্ট মেটেৰিয়েলবোৰ পালোঁ কিটচেনৰ চাপ'জ যোনবোৰ গ্ৰীণ হৈ থাকে সেইবোৰ কি কয় তোমাৰ নাইট্ৰজেন বেছি থাকে ৰিচ হৈ থাকে আৰু তাৰপিছত কি থাকে যোনবোৰ ব্ৰাউন সেইবোৰ কি থাকে কাৰ্বন ৰিচ অঁ আৰু নাইট্ৰজেন আৰু কাৰ্বনৰ তোমাৰ ৰিয়েকশ্যনৰ ফলত কি হয় জানানে কোনোবাই এমনিয়া প্ৰডিউচ কৰে তাৰ ফলত কি হয় আমাৰ যোনটো ডিকম্প'জিশ্যন প্ৰচেছ সেইটো আগবঢ়াই লৈ যায় সেইটোৰ পৰা সোনকালে ডিকম্প'জ হয় এতিয়া এইবোৰ এতিয়া মিক্স কৰা প্ৰথম আমি ইয়াত কি দি ল'ব লাগিব ব্ৰাউন দি ল'ব লাগিব প্ৰথম কাৰ্বন মেটেৰিয়েলটো দি ল'ব লাগিব তলত দিয়া একচুৱেলি ইয়াত হেৰি এতিয়া আমাৰ এইবোৰ ৱেষ্টেজবোৰ কম আছে যে সেইটো পৰা আমি গছৰ পাত ইউজ কৰিব পাৰিম ইয়াত খালি মাংস চাংস কিবা কিবি পেটু চেটু এইবোৰ পেলাব নোৱাৰিব মাংস টুকুৰা গোবৰ পানীটো অকণ ইউজ কৰিব লাগিব গোবৰ চদাই পানী চদাই দিলেও গোবৰ অলপ দি পানী চদাই দিব খুৱাই দিব গোবৰত কি কি মাইক্ৰ অৰ্গানিজম থাকে বুলি ক'লো তোমালোকক অনুজীৱ কি কি আছে দুটা কোৱা হওক লেক্টোবেচিলাছ আৰু কি ষ্ট্ৰেপ্টোককাছ নামটো শুনিছা নাই গাখীৰত দৈ কৰা সেইটো কি আছিলে সেইটো মাইক্ৰ অৰ্গানিজমটো গোবৰ পানীটো কিয় ছটিয়াইছো আমি হা
কিয় কাৰণে দিছে বা গোবৰ পানীটো মানে বেক্টেৰিয়াখিনিয়ে যাতে জাবৰ-জোঁথৰখিনি পটককৈ গেলাই দিয়ে। ইয়াত যিটো মাইক্ৰ অৰ্গানিজম আছে সেইটোৰ লগত মিলি মেলি কি হ'ব ডিকম্প'জিশ্যনটো ভালকৈ হ'ব। এতিয়া কি কৰিব পাৰিম আমি গ্ৰীণ লেয়াৰটো দি দিব পাৰিম আমি। গ্ৰীণ লেয়াৰটোত কি থাকিব কি থাকে নাইট্ৰজেন ৰিচ হয়। ধৈৰ্য নাই যা পচলা না আৰু তোমালোকে ইয়াত কি কৰিব পাৰিবা কাগজৰ টুকুৰা চুকুৰাও যদি থাকে তোমালোকে ইয়াত দিব পাৰিবা। নহবা ছদাচ মানে কি ছদাচ মানে বুজি পোৱা নেকি কোনে জানা ছদাচ মানে কি কাঠৰ গুড়া চিনি পোৱা নে কাঠৰ গুড়াও ইয়াত দিব পাৰিবা। আৰু বোলে প্ৰচেছটো ইয়াতকৈও বেছি সোনকালে আমাক কৰিব লাগে তেতিয়া তোমালোকে কি কৰিব পাৰিবা কেঁচু কেইটামান ইয়াত দি দিব লাগিব। কেঁচু মানে যি কেঁচু নহয় কিন্তু এইখিনি চপাই গোটেইখিনি দি দিয়া। তোমালোকে যদি এনেকুৱা ৱেষ্টবোৰ এনেই যদি পেলাই থৈ দিয়া বক্সত ফটককৈ নেগেলে এই হেৰিটো দিয়াৰ পিছতহে গোবৰ পানীটো দিয়াৰ পিছতহে নহবা বেলেগ কিছুমান কিনিব পাৰে বস্তু ডিকম্প'জিছৰ কাৰণে। কিন্তু আমি অৰ্গেনিকেলি কৰিছোঁ যেতিয়া আমি গোবৰ সাৰে বা গোবৰে ইউজ কৰিম। বুজি পালা? কাইলৈ আমি এটা শিকিম হিট কম্প'ষ্ট বুলি এটা আছে।